সকলোকে নমস্কাৰ আমাৰ সি প্ৰগ্ৰেমিংৰ বিগিনাৰ গাইডলৈ স্বাগতম আৰু মই ইয়াত আপোনাক সিৰ হৈতে কোডিংৰ পৃথিৱীত আপোনাৰ প্ৰথম পদক্ষেপ লোৱাত সহায় কৰিবলৈ আহিছো আপুনি সি প্ৰগ্ৰেমিংৰ এজন বিগিনাৰ হওক বা আপোনাৰ দক্ষতাৰ ওপৰত ব্ৰাছ কৰিব বিচৰা ব্যক্তি হওক এই সিৰিজটো আপোনাৰ বাবে উপযুক্ত হ'ব এই সিৰিজটোত আমি বেসিক বিষয়বোৰৰ হৈতে আৰম্ভ কৰিম আৰু লাহে লাহে মোৰ এডভান্স বিষয়বোৰলৈ যাম হেখলৈ আপুনি আত্মবিশ্বাসেৰে সিট আপোনাৰ নিজা প্ৰগ্ৰাম লিখিবলৈ সক্ষম হ'ব সি হৈছে এক পাৱাৰফুল জেনাৰেল পাৰপাস প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ইয়াক 1970 চনত বিকশিত কৰা হৈছিল কিন্তু ইয়াৰ দক্ষতা আৰু নিয়ন্ত্ৰণৰ বাবে আজিও বহুলভাৱে ব্যৱহাৰ হৈ আছে সি সি প্লাস প্লাস সি শার্প জাভা আৰু আনকি পাইথনৰ দৰে বহুতো মডাৰ্ন ল্যাঙ্গুৱেজৰ ভেটি বুলি ভাবক গতিকে সি কিয় শিকিব সি হৈছে ইয়াৰ গতি আৰু প্ৰদৰ্শনৰ বাবে জনাজাত যি ইয়াক সিস্টেম প্ৰগ্ৰামিং এমবেড সিস্টেম আৰু হাই পাৰফৰমেন্সৰ বাবে প্ৰয়োজনীয় হোৱা এপ্লিকেশনৰ বাবে আদৰ্শ কৰি তোলে ই আপোনাক কম্পিউটাৰবোৰে প্ৰকৃততে কেনেদৰে কাম কৰে বুজাত সহায় কৰে যিটো প্ৰগ্ৰামিংৰ ক্ষেত্ৰখনত যিকোনো ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ এই সিৰিজটোত আমি আপোনাৰ ডেভেলপমেন্টৰ এনভাইৰনমেন্টাল সেটআপ কৰা বেসিক সিনেটিক্স বুজা ডাটা টাইপৰ হৈতে কাম কৰা স্ট্ৰাকচাৰ্ড কন্ট্ৰোল কৰা ফাংচন আৰু এডভান্স টপিক যেনে পইন্টাৰ ডাইনামিক মেমৰি এলোকেশন শিকাৰ পৰা সকলো সামৰি লম আপুনি কেৱল এটা কম্পিউটাৰ এটা ইন্টাৰনেট কানেকশন আৰু শিকাৰ ইচ্ছাৰ হৈতে আৰম্ভ কৰিব লাগিব আমি নেক্সট এপিসোডত নেসেসারি টুলবোৰ ইনষ্টল কৰাৰ জৰিয়তে আপোনাক গাইড কৰিম যদি আপুনি সি প্ৰগ্ৰামিং শিকিবলৈ উৎসাহিত নিশ্চিত কৰক যে হি সাবস্ক্ৰাইব বুটামটো ক্লিক কৰক আৰু নটিফিকেশন টাৰ্ন অন কৰক যাতে আপুনি নেক্সট এপিসোডৰ ভিডিঅবোৰ মিছ নকৰে যদি আপোনাৰ কোনো প্ৰশ্ন বা যিকোনো টপিক জানিব লগা আছে সেই বিষয়ে আপুনি মোক জনাব পাৰিব তলৰ কমেন্ট বক্সত কমেন্ট কৰক আজিলৈ গুড বাই